নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি সাংবাদিকক এবাৰ গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে একাংশ সাংবাদিকে কিয়নো এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই গ্ৰেপ্তাৰ কৰা সাংবাদিকক লৈ এতিয়া সকলোৱে তীব্ৰ গৰিহণা মন্তব্য প্ৰদান কৰিছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আসলতে সেই দিনটোত কি ঘটনা সংঘটিত হৈছিল অভিযোগৰ ভিত্তিত হিট এণ্ড ৰানৰ ঘটনাৰ খবৰ সম্প্ৰচাৰ কৰিছিল এজন সাংবাদিকে হিট এণ্ড ৰানৰ ঘটনাৰ খবৰ সম্প্ৰচাৰ কৰিছিল আৰু চতিয়াত সংঘটিত হোৱা ঘটনাক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ সৃষ্টি হৈছিল চতিয়াত স্কৰপিঅ বাহনৰ খুন্দাত নিহত হৈছিল এগৰাকী বাইক আৰোহী নিহত হৈছিল স্কৰপিঅ বাহনৰ খুন্দাত আৰু স্কৰপিঅ বাহনখনৰ ৰেজিষ্ট্ৰেচন আছিল বিধায়কৰ পত্নীৰ নামত ৰেজিষ্ট্ৰেচন আছিল সেই বাহনখন প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনা সংঘটিত কৰা স্কৰপিঅৰ চালকজনে উঠি গৈছিল অন্য এখন বাহনত এই ঘটনাক লৈ বাতৰি সম্প্ৰচাৰ হোৱাত গ্ৰেপ্তাৰ কৰা হ'ল বিশ্বনাথৰ এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰক লৈ এতিয়া তুলপাৰ লাগিছে ৰাজ্যত আৰু ইতিমধ্যে কংগ্ৰেছেও এই সন্দৰ্ভত যেটো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিযোগৰ ভিত্তিত হিট এণ্ড ৰানৰ ঘটনাৰ খবৰ সম্প্ৰচাৰ কৰিছিল এগৰাকী সাংবাদিকে আৰু চতিয়াত সংঘটিত হৈছিল এই ঘটনা চতিয়াৰ সেই ঘটনাত যেটো ঘটনাক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ আৰু স্কৰপিঅ বাহনৰ খুন্দাত নিহত হৈছিল এগৰাকী বাইক আৰোহী মৃত্যু হৈছিল এই ভয়ংকৰ ঘটনাত স্কৰপিঅ বাহনখনৰ ৰেজিষ্ট্ৰেচন আছিল বিধায়কৰ পত্নীৰ নামত ৰেজিষ্ট্ৰেচন থকা গাড়ীত যেটো গাড়ীৰ খুন্দাত মৃত্যু হৈছে এজন লোকৰ আৰু সেই ঘটনাৰ খবৰ সম্প্ৰচাৰ কৰিবলৈ গৈয়ে এটা বিপদত পৰিছে এগৰাকী সাংবাদিক আৰু সাংবাদিকগৰাকীক বিনা কাৰণত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰিছে যে দুৰ্ঘটনা সংঘটিত কৰা স্কৰপিঅৰ চালকজনে উঠি গৈছিল অন্য এখন বাহনত আৰু এই ঘটনাক লৈ বাতৰি সম্প্ৰচাৰ হোৱাত গ্ৰেপ্তাৰ কৰা হৈছিল বিশ্বনাথৰ সাংবাদিকজনক এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে আৰু এই ঘটনা সন্দৰ্ভত অখিল গগৈ লগতে কংগ্ৰেছেও যেটো নিজৰ মত প্ৰকাশ কৰিছে আৰু বিশ্বনাথৰ সাংবাদিকজনক যেটো গ্ৰেপ্তাৰ কৰা হৈছে আবুল মাজানক গ্ৰেপ্তাৰ কৰিছে চতিয়া আৰক্ষীয়ে আৰু বিধায়কৰ পুত্ৰৰ হিট এণ্ড ৰানৰ অভিযোগৰ বাতৰি সম্প্ৰচাৰৰ গুৰুতৰ অপৰাধত এইবাৰ গ্ৰেপ্তাৰ হৈছে সাংবাদিকগৰাকী মন্তব্য আমি শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পালো যে ঈশান নিউজৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ কৰা হৈছে সংবাদ প্ৰচাৰ কৰাৰ কাৰণে বিধায়ক পুত্ৰই মন মতালি কৰি ৰাস্তাত অপৰাধ সংঘটিত কৰিব আৰু সেই তথ্যৰ আধাৰত এজন সাংবাদিকে নিজৰ দায়িত্ব পালন কৰাৰ পিছত অসম আৰক্ষীয়ে কেনেকৈ গ্ৰেপ্তাৰ কৰিব পালে যিটো নেকি আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ ৪ৰ্থ স্তম্ভৰ অধীনস্থ সাংবাদিকসকলক এনেকৈ অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰাটো আমি মুছলিম ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ আমি তীব্ৰ বিৰোধিতা কৰিছো অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে তেওঁ সাংবাদিকসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিফল হৈছে গতিকে আমি অতি শীঘ্ৰে এইজন সাংবাদিকক এৰি দিয়াৰ কাৰণে আমি দাবী জনাইছো তাৰ লগে লগে আচলতে ৰাজ্যত তথা ভাৰতবৰ্ষত আমাৰ সাংবাদিক বন্ধুসকলক সুৰক্ষা দিয়াৰ কাৰণে নতুন আইন প্ৰণয়ন কৰাৰ বাবে আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছো আগন্তুক দিনত যাতে কোনো সাংবাদিকৰ ওপৰত এনেকুৱা অন্যায় অত্যাচাৰ হোৱা নহয় তাৰ কাৰণে যাতে চৰকাৰে আৰু অসম আৰক্ষীয়ে বিশেষকৈ গুৰুত্বপূৰ্ণভাৱে ভূমিকা পালন কৰে অসম আৰক্ষীৰ এই বিধায়কৰ ওচৰত আত্মসমৰ্পণ আমি লাজ পাইছো আমি গৰিহণা দিছো অসম আৰক্ষীক যে এনেকুৱা কাণ্ড এজন ৰাজনীতিবিদৰ চামচাগিৰি কৰিবৰ কাৰণে তেওঁলোকৰ সময় আছে কিন্তু জনতাক সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকৰ কাৰণে সময় নাই গতিকে ক্ষমতাৰ লোভীত যাতে আৰক্ষী বিক্ৰী নাযায় তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰে আৰু গণতান্ত্ৰিক দেশ এখনত স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ গৈছে তাৰ পিছতো আমাৰ সাংবাদিক বন্ধুসকলক সুৰক্ষা দিয়াৰ কাৰণে এতিয়ালৈকে চৰকাৰে এটা আইন বনাব পৰা নাই আমি পুনৰবাৰ দাবী জনাইছো যে অসমৰ সাংবাদিক বন্ধুসকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত অসম চৰকাৰে অতি শীঘ্ৰে এখন আইন পাছ কৰিব লাগে আৰু বিশেষকৈ আইন পাছ হোৱাৰ আগলৈকে যিখিনি সময় থাকিব সেইখিনি সময় যাতে ডিজিপি ডাঙৰীয়াই এই আৰক্ষীক অৱগত কৰে আৰু তেওঁ এটা নিৰ্দেশনা জাৰি কৰিব লাগে যে সাংবাদিকসকলৰ লগত যাতে অন্যায় অত্যাচাৰ হ'ব নোৱাৰে তাৰ কাৰণে যাতে আৰক্ষী সজাগ হয় তাৰ দাবী জনাইছো এই আবুল সাংবাদিক ঈশান নিউজৰ সাংবাদিকজনক যদি মুক্তি দিয়া নহয় বিনা চৰ্তত মুক্তি দিয়া নহয় আমি মুছলিম ছাত্ৰ সন্থাই কাইলৈৰ পৰা কিন্তু প্ৰতিমূৰ্তি ডাক কাৰ্যসূচী পালন কৰিম সেয়া কিন্তু স্পষ্ট